MLA শামছুল হুদাক মোহৰি শ্বহীদৰে ওলোটাই চৰ এটা মাৰি দিয়া হলে কি হলহেঁতেন। মোবাইল ফোনৰ কেমেৰা অন হৈ আছে। MLA শামছুল হুদাই আধাৰশিলা স্থাপন কৰিবলৈ যোৱা দলঙৰ ঠিকাদাৰৰ মোহৰি শ্বহীদৰক সুধিছে ঘৰ ক'ত। শ্বহীদৰে গৌৰীপুৰ বুলি ক'বলৈ পালে কি নাই, MLA শামছুলে মোহৰি শ্বহীদৰক অন কেমেৰা প্ৰথমে এটা চৰ সোধাইছে আৰু তাৰ পাছত উন্মাদ আচৰণ কৰি পুতি থোৱা কলপুলিডাল উভালি মূৰত কোবাইছে মোহৰি শ্বহীদৰৰ। এয়া MLA শামছুলৰ খং। সেয়েহে প্ৰশ্নটো উঠিছে, যদিহে কাৰণ যিয়েই নহওক লাগিলে এইদৰে ৰাজহুৱাকৈ এজন বিধায়কৰ জিঘাংসাৰ বলি হৈ সেই স্থানতেই যদি শ্বহীদৰ নামৰ লোকজনেও আগ পাছ নুগুনি খঙৰ বহিঃপ্ৰকাশ ঘটাই ওলোটাকৈ MLA শামছুলকো এটা চৰ সোধাই দিলেহেঁতেন, তেতিয়া MLA শামছুলে সংবাদমেল পাতি ক'ব পাৰিলহেঁতেন নে কিয় জনপ্ৰতিনিধিৰ আচৰণ গুণাগুণ হিতাহিত জ্ঞান হেৰুৱাই তেওঁ এনে কাম কৰিবলগীয়া হ'ল বুলি। সেইটো হৈছে এটা ডাঙৰ ব্ৰিজৰ কাম, 1,59,00,000 টকা 55,000 টকাৰ কাম। মই গৈ প্ৰথমতে চাইছো এটা বাঁহ গছৰ তলত 10-12টা মান চেয়াৰ থৈ দিছে আৰু মানুহবিলাকে গোটেইখিনি মানুহ থিয় দি আছে। তথাপিও তাত এটা সৰু মিটিং কৰি যেতিয়া মই আধাৰশিলাৰ ওচৰত গৈছো, আধাৰশিলাৰ ওচৰত যোৱাৰ লগে লগে এটা নাৰিকল মোৰ হাতত দিছিল। সেই নাৰিকলটো ভঙাৰ কাৰণে তাত এডোখৰ শিলও নাই, এটা ইটো নাই। আধা ঘণ্টামান ৰখি থকাৰ পিছত তাৰপিছত মই কৈছো যে এই কামটো কাক দায়িত্ব দিয়া হৈছে। যিজন ল'ৰাক দায়িত্ব দিছিল মই চিন্তা কৰিলো এইটো মোৰ দলৰে ল'ৰা হ'ব কিজানি, সেইকাৰণে তাক মই অবাঞ্ছিতভাৱে তাক মই এটা থাপ্পড় দিছো আৰু এটা পৰিবেশটো আপোনালোকে দেখিবলৈ পাইছে। তেনেকুৱা এটা ঘটনা ঘটিছে। একচুৱেলি ৰাজহুৱা ঠাইত তেনেকুৱা ঘটনা কৰাটো ঠিক নাছিল, কিন্তু পৰিৱেশে মোক বাধ্য কৰাইছিল। MLA শামছুলৰ বিৰুদ্ধে ইতিমধ্যেই ধুবুৰীৰ গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শ্বহীদুৰে। কৈ এইবিলাক গাছ আনিছে নেকি, এই এনেকুৱা সৰু গাছ আনিছিল নেকি, এই কথা কৈ মোক এটা চৰ মাৰিল। চৰ মাৰাৰ পিছত কি কলা গাছ, হয়তো MLA ছাৰ শামছুল হুদা চৰ মাৰাৰ পিছত কলা গাছ তুলি দাঙি মোৰ মূৰত মাৰিছে। এটা অলপ চোট পাইছে, ফুলি আছে। এনেকুৱা কাম কৰিছে, এইটো ঠিক কৰা নাই, তাক উচিত বিচাৰ লাগে। গৌৰীপুৰ থানাত মানে ৰেডি হৈ আছে, আমি দিম এজাহাৰ দিম। পূব বিলাসীপাৰাৰ AIDFৰ বিধায়কজনৰ এনে কাণ্ডত স্বাভাৱিকতে কি বিলাসীপাৰা কি গৌৰীপুৰ সকলোতে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। ভুলটো কোনফালে হৈছে মই নাজানো, কিন্তু তেওঁতো এজন বিজ্ঞ জনা বুজা মানুহ। দুৰ্বল শ্ৰেণীৰ ওপৰত অত্যাচাৰ কৰাটো মুঠেও গ্ৰহণযোগ্য নহয়। আজিৰ যি ঘটনা, আমি বিধায়ক মহোদয়ক ৰাইজৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছোঁ। প্ৰশাসনক আমি দাবী জনাইছোঁ, এনেকুৱা বিধায়কৰ ওপৰত তাৎক্ষণিকভাৱে সুমোটো গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি দাবী জনাইছোঁ যে এনেকুৱা বিধায়ক পদ খাৰিজ হ'ব লাগে। এমন নিৰ্লজ্জ মানুহ থাকিব পাৰে নাই? এটা সৰু কলৰ গছ, তেওঁৰ যদি পচন্দ হোৱা নাই তেওঁ ক'ব পাৰিলে হয় যে আজি নহয় অলপ পিছত মই কৰি দিম। মুখ্যমন্ত্ৰী মহোদয়, আপুনি অনতি পলমে এই ঘটনাটো চাই উচিত তদন্ত কৰি এই বিধায়কজনক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা যাতে কৰে। বিধায়কজনক অনতিপলমে উক্ত ঘটনাৰ ওপৰত তেখেতক কাণত ধৰি উঠা বহা কৰাৰ কাৰণে ৰাজহুৱাকৈ ক্ষমা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। জিলা প্ৰশাসন তেখেতক মানে ব্যৱস্থা লয়, পুলিচ প্ৰশাসনে ব্যৱস্থা লয়, তেখেতক জেল হাজতলৈ প্ৰেৰণৰ কাৰণে আমি দাবী জনাইছোঁ। গৌৰীপুৰৰ একাংশ দেশী জনগোষ্ঠীয় সংগঠনে দাবী কৰিছে, মোহৰিজন দেশী জনগোষ্ঠীয় লোকৰ হোৱাৰ বাবেই MLA শামছুলে প্ৰহাৰ কৰি অপদস্থ কৰিলে তেওঁক। ক্ষমা নুখুজিলে গৌৰীপুৰলৈ আহিলে MLA শামছুলক শাৰীৰিকভাৱে অপদস্থ কৰাৰ ভাবুকি দিছে একাংশই। দেশীৰ ওপৰত অত্যাচাৰ কৰিছে, এনে গুণ্ডামিত বাংলাদেশত কৰক, এই দেশীৰ অঞ্চলত নহয়। তেওঁ ইয়াৰ উপযুক্ত উত্তৰ পাব। যদি ইয়াৰ ক্ষমা নিবিচাৰে, আৱেগিক হৈ আছোঁ, তেওঁক আমি গৌৰীপুৰ অঞ্চলত পালে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিম। আমি স্পষ্টভাৱে কৈ দিছোঁ, দেশী অঞ্চলত UDF-এ কোনো ধৰণৰ প্ৰচাৰ কৰিব নোৱাৰিব। পিছে দেশী সংগঠনৰ এই অভিযোগ নস্যাৎ কৰি MLA শামছুলে আকৌ কৈছে, যিখিনি ঘটনা হৈছে মই অসমবাসী তথা আমাৰ বিলাসীপাৰা জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মোৰ তৰফৰ পৰা এনেকুৱা ঘটনা মোৰ জীৱনত কোনোদিন ঘটা নাছিল।
তথাপিও এনেকুৱা এটা ঘটনা ঘটি গ'ল। গতিকে কোনেও এইটোলৈ দুখ পাব নালাগে, কোনো কটুক্তি কৰিবও নালাগে। ইয়াত কোনো জাতি ভেদৰ কথা নাছিল। ২২০০ অঞ্চলত কোনো ধৰণৰ গোটেইখিনি আমি একে জনজাতিৰ মানুহে আছিলোঁ, একে জাতিৰ মানুহ। কিন্তু কাক মাৰিছে, কোনে মাৰিছে, কিয় মাৰিছে, সেইবোৰ পাছলৈ থৈও এটা কথাই সুধিব খুজিছোঁ MLA শামছুলক। শ্বহীদেও যদি সেই মুহূৰ্ততে আপোনাৰ ওপৰত ওলোটাই আক্ৰমণ কৰা হ'লে ক'ত থাকিলহেঁতেন আপোনাৰ MLAৰ সন্মান? ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।